আপোনালোকে নিশ্চয় দেখিছে যে আদালতত এটা মহিলা মূৰ্তি এটাই চকুত কলা কাপোৰ এখন বান্ধি থাকে। এতিয়া আমাৰ ভাৰতীয় সংবিধানৰ মতে যে আমাৰ যি মানে ৰাইট টু ইকুৱেলিটি আছে, তো সেই ৰাইট টু ইকুৱেলিটিৰ আণ্ডাৰত মানে আইনৰ দৃষ্টি সকলোৰে সমান হ'ব লাগিব। অকল আইনৰ দৃষ্টিয়ে নহয়, সকলো মানুহ ইয়াতে মানে সমান থাকিব লাগিব। কোনো কাকো ধনী দুখীয়া সেনেকৈ মানে হিন্দু মুছলিম ধৰ্মৰ ক্ষেত্ৰত, জাতিৰ ক্ষেত্ৰত বা ধনী দুখীয়াৰ ক্ষেত্ৰত কাকো ভেদভাৱ কৰিব নোৱাৰে। তো সেনেকৈ আৰ্টিকল 14 পৰা আৰ্টিকল 18 আমাৰ লিখা আছে ৰাইট টু ইকুৱেলিটিৰ কথা, মানে সকলোকে সমানভাৱে চাব লাগিব। এতিয়া কোনোবা এজন টিচাৰে ধৰক, মই এখন স্কুল এখন এক্সাম্পল লৈছোঁ, কোনোবা টিচাৰে সেই টিচাৰজন এনেকুৱা কৰিব নোৱাৰে যে এই ল'ৰাজন ধনী, যে এই ল'ৰাজনক মই ভালকৈ শিকাওঁ, দুখীয়া ল'ৰাজনক মই ভালকৈ নিশিকাওঁ, বা এই ল'ৰাজন হিন্দু এই ল'ৰাজন মুছলিম, ইয়াক মই হিন্দুজনক ভালকৈ শিকাম মুছলমানজনক বেয়াকৈ শিকাম। তো সেনেকুৱা নহয়, সকলোৰে লগত সমান ব্যৱহাৰ কৰিব লাগিব। এইটো আছে আমাৰ আৰ্টিকল 14 পৰা 80 তো ৰাইট টু ইকুৱেলিটিৰ কথা। যিটো আমাৰ আৰ্টিকল নম্বৰ 17 আছে মানে আনটাচেবিলিটি। এতিয়া আমাৰ চাওক, মানে আগৰ দিনত এনেকুৱা আছিল না, বহুত ডাঙৰ ডাঙৰ ৰজা মহাৰজাসকলে সৰু সৰু জাতিৰ মানুহবোৰক টাচ নকৰিছিল। তো এনেকুৱা সেই আনটাচেবিলিটি বন্ধ কৰিব লাগিব। সকলোকে টাচ কৰা নকৰাৰ কথা নাই, সকলো সমানভাৱে চাব লাগিব। পিছত আকৌ এটা আছে যিটো আমাৰ আৰ্টিকল নম্বৰ 18 আছে, এবলিশ্যন অফ টাইটেল। আগতে যিটো আছিল মানে ৰজাৰ দিনত মহাৰাজা ধীৰাজ প্ৰতাপ বা ফুকন বৰগোহাঁই, এই যিবিলাক উপাধি লৈ কিনে তেওঁলোকে উচ্চ পদত বহি আছিল, তো সেই উচ্চ পদত বহা এতিয়া একো মানে সেই ল'ব নোৱাৰে, একো টাইটেল ল'ব নোৱাৰে। বৰ্তমান অকল দুটা ধৰণৰ টাইটেল ল'ব লাগিব। যিটো আমাৰ শিক্ষাৰ আছে PhD, তো সেই শিক্ষাৰ PhD সেই টাইটেলটো ল'ব পাৰিব। আৰু 2 নম্বৰত আমাৰ যিটো ডিফেন্সৰ আছে মেজৰ কৰ্ণেল, আৰ্মিসকলত থাকে নহয় এনেকুৱা, তো সেই 2 নম্বৰ সেই টাইটেল সেইটো ল'ব পাৰিব। মেজৰ হওক, কৰ্ণেল হওক, ব্ৰিগেডিয়াৰ হওক, তো সেইটো টাইটেল আৰু PhD যিটো টাইটেল, এই দুটা টাইটেল ল'ব পাৰিব। তাক বাহিৰে বেলেগ একো টাইটেল ল'ব নোৱাৰে, মানে এবলিশ্যন অফ টাইটেল। আগতে আছিল ফুকন বৰগোহাঁই বুঢ়াগোহাঁই, তো সেই টাইটেলবিলাক এতিয়া ল'ব নোৱাৰে। এই আছিল ৰাইট টু ইকুৱেলিটি আৰ্টিকল 14 পৰা আৰ্টিকল 18